আমাৰ গোটেই বিষয়বস্তুটো হ'ল আপোনাৰ গুৱাহাটীৰ যিখিনি পাহাৰীয়া আপোনাৰ দাঁতিকাষৰীয়া পাহাৰীয়া অঞ্চল আছে, ধৰি লওক আপোনাৰ কটাবাৰী, কালাপানী, বৰাগাঁও, ধীৰেনপাৰৰ ওপৰতো কিছু পাহাৰ আছে। আপোনাৰ এই যিখিনি পাহাৰ অঞ্চলত আপোনাৰ ৰাজ্যৰ বন বিভাগে বনভূমি বুলি দাবী কৰি আহিছে, আৰু সেই আপোনালোকে জানেই যে গোটেই ৰাজ্যতে বৰ্তমান বনভূমি মানে ক্লিয়াৰেন্সৰ কাৰণে মানে বেদখলমুক্ত কৰাৰ এটা প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে চলাই আহিছে। গতিকে এইটোত আপোনাৰ মহামান্য আমাৰ দুইজনীয়া খণ্ড বিচাৰপীঠৰো এক ৰায় আছে, নিৰ্দেশনা দিছে ৰিচেণ্টলি। গতিকে সেইটো কৰিবই লাগিব, কিন্তু কৰিব যাওঁতে যিখিনি নীতি নিয়ম বা আইন সেইখিনি আপোনাৰ মষিমূৰ কৰি কৰিব নোৱাৰে। এই সংক্ৰান্ততে আপোনাৰ যিখিনি আমাৰ দাঁতিকাষৰীয়া ইয়াতে গুৱাহাটীৰ একদম গাতে লাগি থকা আপোনাৰ কালাপানী, বৰাগাঁও, কটাবাৰী এই গোটেই এৰিয়াটোত প্ৰায় 2000 নিচিনা পৰিয়াল আপোনাৰ তাতে বসবাস কৰি আছে আপোনাৰ। কিন্তু তাতে এওঁলোকে যেতিয়া সেই ভূমিসমূহ ক্ৰয় কৰিছিলে, আপোনাৰ যাৰ পৰা ক্ৰয় কৰিছে তাতে যিখিনি ৰেভিনিউ ৰেকৰ্ড, যিখিনি ৰাজহ খতিয়ান, এই ৰাজহ খতিয়ানত আমি গম পাইছোঁ যে এইখিনি আপোনাৰ একচুৱেলি মানে ৰাজহ ভূমি হয়, বনভূমি বুলি নহয়, বনভূমি নাছিলে। কিন্তু ৰিচেণ্টলি ৰাজ্য চৰকাৰে আপোনাৰ সেই খতিয়ানসমূহ বা ৰেভিনিউ ৰেকৰ্ডসমূহ আপোনাৰ মানে কোনো ধৰণৰ সংশোধন নকৰাকৈ মানে ঘৰে ঘৰে গৈ নাম সুধিছে আৰু নটিচ মানে জাননী জাৰি কৰিছে যে আপোনালোকে এসপ্তাহৰ ভিতৰত এই মানে ভূমি ত্যাগ কৰি যাবগে লাগে আপোনাৰ। গতিকে সেই সম্বন্ধতে আপোনাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত আপোনাৰ কেইবাখনো লেখ আবেদন, প্ৰায় 500মান মানুহ আহিছে আপোনাৰ, আহি পেলাই আপোনাৰ কেইবাখনো লেখ আবেদন দাখিল কৰিছিলে। আৰু ইনিচিয়েলি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰাইমা ফেচি কেছ এটা পাই পেলাই স্থগিতাদেশ জাৰি কৰিছিলে, যেতিয়ালৈকে শুনানি সম্পূৰ্ণ নহ'ব। গতিকে শুনানি সম্পূৰ্ণ হৈ যোৱা আপোনাৰ বন্ধৰ আগতে শুনানি হৈ গৈছে। যোৱা 14 অক্টোবৰত আপোনাৰ এই শুনানিৰ ডিটেইল জাজমেণ্ট আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে আপোনাৰ মানে ৰায়দান দিছে। আৰু এই ৰায়দানত আপোনাৰ এটা কথা তেওঁ স্পষ্টকৈ কৈছে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে, যে যিখিনি আমি য'ত আছোঁ এই মাটিখিনি আপোনাৰ যিটো নটিফিকেশ্যনেদি ফৰেষ্ট লেণ্ড হিচাপে গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰিছে, কিন্তু সেই নথি যিখিনি কাৰেকশ্যন হ'ব লাগিছিলে, যে ৰেভিনিউৰ পৰা ফৰেষ্টে লোৱাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো যিহেতু সম্পূৰ্ণ হোৱা নাই, সম্পূৰ্ণ নকৰাকৈ আপোনাৰ তেওঁলোকে ফৰেষ্ট লেণ্ড বুলি দাবী কৰি আপোনাৰ উচ্ছেদ প্ৰক্ৰিয়াটো চলাইছে। এইটো আইনৰ বহিৰ্ভূত হৈছে। আৰু ইয়াৰ উপৰিও আপোনাৰ উচ্ছেদ কৰিব যাওঁতে যিখিনি মহামান্য উচ্চতম ন্যায়ালয় হওক বা মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিখিনি নীতি নিয়ম বা গাইডলাইন আপোনাৰ যিখিনি বান্ধি দিছে, এই গাইডলাইন আৰু নীতি নিয়মখিনি আপোনাৰ মানে এই উচ্ছেদ প্ৰক্ৰিয়াটোত কৰা নাই, ৰাজ্য চৰকাৰে মানে ফ'ল' কৰা নাই। চ' সেইটো কাৰণে এই যিসমূহ নটিচ আপোনাৰ ইছ্যু কৰিছিলে, এই গোটেই নটিচখিনি আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে আপোনাৰ এই বিশেষ ৰায়দানটোত আপোনাৰ 14 অক্টোবৰৰ ৰায়দানটোত হস্তক্ষেপ কৰি কৈছে যে এনেকৈ আপোনাৰ উচ্ছেদ কৰিব পৰা নাযাব। কিন্তু এটা কথা কৈছে যে ৰাজ্য চৰকাৰে যদি উচ্ছেদ কৰিব লাগে ভৱিষ্যতে, তেতিয়াহ'লে আপোনাৰ আগতে যিখিনি ৰাজহ ভূমি হয় নে মানে বনাঞ্চল হয়, এইটো আপোনাৰ নথিসমূহ কাৰেক্ট কৰি ল'ব লাগিব। কাৰেক্ট কৰাৰ পিছতহে আপোনাৰ মানে তেওঁলোকে যিটো ডিউ প্ৰচিজিয়ৰ অফ ল আছে, ধৰি লওক আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ যিখিনি উচ্ছেদ সংক্ৰান্তীয় যিখিনি নীতি নিয়ম বা গাইডলাইন, সেইখিনি ফ'ল' কৰিব লাগিব। লগতে আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে আপোনাৰ যথেষ্টখিনি আপোনাৰ উচ্ছেদ সম্বন্ধীয় জাজমেণ্ট ৰিচেণ্টলি ডেলিভাৰ কৰিছে। গতিকে গোটেই নীতি নিয়মখিনি সুন্দৰভাৱে মানে চালি জাৰি চাই পেলাই নীতি নিয়ম মতেহে আপোনাৰ উচ্ছেদ প্ৰক্ৰিয়াটো সম্পন্ন কৰিব পাৰিব। গতিকে আজি এই ৰায়দানৰ জৰিয়তে আপোনাৰ তাতে প্ৰায় যি 2000 পৰিয়াল বসবাস কৰি আছে, তেওঁলোকৰ কাৰণে এটা ডাঙৰ সকাহ হ'ল যে ৰাজহ ভূমি হিচাপেও উচ্ছেদ কৰিব পাৰে। কিন্তু এতিয়া কথাটো হ'ল এইটো ৰাজহ ভূমি চৰকাৰী ভূমি হয়নে নহয় সেইটো চাব লাগিব। কাৰণ আমি যেতিয়া মাটিসমূহ ক্ৰয় কৰিছোঁ, এই মাটিসমূহ আপোনাৰ 1 চনীয়া পাট্টা আছিলে আপোনাৰ, যিটো আপোনাৰ এনুৱেল আমি পাট্টা লেণ্ড বুলি আপোনাৰ কওঁ। গতিকে যিহেতু দিছ ইজ এ পাট্টা লেণ্ড, দিছ ইজ নট এ পিয়ৰলি গভৰ্ণমেণ্ট লেণ্ড। গতিকে সেইটো কাৰণে আপোনাৰ হোৱাইল দে আৰ গোয়িং টু ইভিক্ট কৰিব যাওঁতে এইটো ডিটাৰমাইন কৰিব লাগিব যে এইটো চৰকাৰী ৰাজভূমি হয় নে পাট্টা লেণ্ড হয়। গতিকে ইয়াতে আইনী জটিলতা যথেষ্ট আছে। গভৰ্ণমেণ্টৰ কাৰণে মোৰ যিখিনি সীমিত জ্ঞান, এই সীমিত জ্ঞানেদি মই এই কথাটো ক'ব পাৰোঁ যে ইয়াতে আইনী জটিলতা যথেষ্ট আছে। আৰু এনেকুৱা নহয় যে এই হাইকোৰ্টৰ এই গাইডলাইন বা এই ডাইৰেকশ্যনটো ভায়লেট কৰি ৰাজ্য চৰকাৰে তাতে আৰু উচ্ছেদ প্ৰক্ৰিয়া চলাব পাৰিব। কিন্তু যিখিনি নীতি নিয়ম, সেই নীতি নিয়মখিনি সম্পূৰ্ণৰূপে ইন ট'টো আপোনাৰ লেটাৰ এণ্ড স্পিৰিটত ফ'ল' কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।